খুব এটা গুৰুত্বপূৰ্ণ কথা আব্দুল খালেক যিজন আব্দুল খালেকে কেইটামান দিন পূৰ্বে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্বক গালিৰে থকা সৰকা কৰি তেওঁ দল ত্যাগ কৰিছিলে সেইগৰাকী আব্দুল খালেকে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতেই এদিন পাছত AIDFৰ বিধায়কৰ সৈতে আন এগৰাকী বিদ্ৰোহী কংগ্ৰেছীৰ সৈতে তেওঁ ইফতাৰ পাৰ্টি কৰিলে এই গোটেই কথাখিনিয়ে ব্যাপক চৰ্চা লাভ কৰিলে আৰু তাৰ পাছত সকলোৱে ভাবিছিল যে আব্দুল খালেকে AIDFত যোগদান কৰিব নেকি সেইটো এটা চৰ্চা ইতিমধ্যে আছে সেইটো আজিও সেই চৰ্চা শেষ হোৱা নাই তাৰ মাজতে ইমানটো খবৰ আছে তৃণমূল কংগ্ৰেছৰ সৈতেও আব্দুল খালেকে কেইবাবাৰো তেওঁ যোগাযোগ অব্যাহত ৰাখিছিল আৰু শেহতীয়া যিটো খবৰ হ'ল আজি কিছু সময় পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক KC বেণুগোপালৰ সৈতে আব্দুল খালেকৰ এখন বৈঠক অনুষ্ঠিত হৈছে সেই ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে ইতিমধ্যে আব্দুল খালেকে কৈছে যে KC বেণুগোপালে তেওঁক মাতি পঠোৱাৰ কাৰণে আহিছে আৰু তেওঁৰ যিসমূহ কংগ্ৰেছৰ দলটোক লৈ বা তেওঁৰ যিসমূহ মনৰ কথা সেয়া KC বেণুগোপালক তেওঁ জনাইছে বুলি ইতিমধ্যে তেওঁ উল্লেখ কৰিছে কিন্তু KC বেণুগোপাললৈ যোৱা সাক্ষাৎ কৰিবলৈ যোৱাৰ আগদিনা অৰ্থাৎ কালি সন্ধিয়া 6:30 বজাৰ পাছত আব্দুল খালেকে হোটেল বিমানটাত অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হৈ যায় আৰু সেই বৈঠকখনৰ উদ্দেশ্যটোৱে হ'ল অসম গণ পৰিষদত আব্দুল খালেকে স্থান পাব নে নাপায় আৰু যিহেতু অগপৰ শীৰ্ষ নেতৃত্বৰ সৈতে এই বৈঠকখন অনুষ্ঠিত হৈছে গতিকে এই মুহূৰ্তত আপুনি ক'ব পাৰে আব্দুল খালেকে তৃণমূল কংগ্ৰেছ AIDFৰ পাছত এইবাৰ চেষ্টা কৰিছে অসম গণ পৰিষদত যোগদান কৰিবৰ বাবে আৰু কালিৰ যিখন বৈঠক সেইখন ইতিমধ্যেই এখন সফল বৈঠক বুলি খবৰটো আহিছে আৰু যদি সেয়া সফল ঠিক হয় তেতিয়াহ'লে এইবাৰ আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত আজি KC বেণুগোপালক সাক্ষাৎ কৰাৰ পাছতো হয়তো তেওঁ অসম গণ পৰিষদতেই যোগদানৰ সম্ভাৱনা অতি প্ৰবল কিন্তু আৰু যদিহে এইটো প্ৰশ্ন আহিব যদিহে অসম গণ পৰিষদত যোগদান কৰাটো নিশ্চিত হৈছে তেনেহ'লে তাৰ পাছত আজি KC বেণুগোপালক সাক্ষাৎ কিয় কৰিছে আব্দুল খালেকে গতিকে সেইটোৱেই যিহেতু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ আমি যদি মন কৰে কংগ্ৰেছত থকা সময়তো টিকট নাপাব বুলি নিশ্চিত হোৱাৰ পাছতো আব্দুল খালেকৰ যিসমূহ বক্তব্য আছিল সেই বক্তব্যত তেওঁ দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব বিশেষকৈ জিতেন্দ্ৰ সিং অসমৰ প্ৰভাৰী আৰু অসম কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক যি ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেইটোৱে নিশ্চিতভাৱে কংগ্ৰেছৰ ভিতৰ চৰাত কংগ্ৰেছৰ দলৰ মজিয়াত কিছু প্ৰভাৱ পেলাইছিল আৰু এইবাৰ KC বেণুগোপালকো সাক্ষাৎ কৰাৰ পাছত যদি তেওঁ অসম গণ পৰিষদতেই যোগদান কৰাটো নিশ্চিত হৈছে বুলি আজি চৰ্চা চলিছে তেতিয়াহ'লে আব্দুল খালেকে নিশ্চয় ইয়াৰ পৰৱৰ্তী সময়ছোৱাত দলটোক যে আৰু বিপদত পেলাবলৈ চেষ্টা কৰিব সেয়া কিন্তু একেবাৰে নিশ্চিত কাৰণ মই পুনৰ এবাৰ কম অসম গণ পৰিষদত যোগদান কৰাটো যদি নিশ্চিতই হৈছে কালিৰ দিনটোত তেনেহ'লে আজিৰ তাৰিখত তেওঁ KC বেণুগোপালক কিয় সাক্ষাৎ কৰিলে আৰু যদি তেওঁ কংগ্ৰেছলৈ ঘূৰি যাবই বিচাৰিছিল তেতিয়াহ'লে কালিৰ দিনটোত তেওঁ অসম গণ পৰিষদৰ নেতৃত্বক কিয় সাক্ষাৎ কৰিলে সেইটোৱে আচলতে আটাইতকৈ ৰহস্যজনক বিষয় আৰু সেই বিষয়টোতেই আব্দুল খালেকে কংগ্ৰেছক যে আৰু অধিক বিপদত পেলোৱাৰ এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছে সেই কথাটো কিন্তু ইয়াৰ পৰা এটা ইংগিত পাব পাৰি ৰাণা এটা প্ৰশ্ন কিন্তু সাধাৰণ ৰাইজৰ মাজত উত্থাপিত হ'ব যে এতিয়া চাবলৈ গ'লে AIDFৰ এগৰাকী বিধায়কৰ সৈতেও তেওঁ ইফতাৰ পাৰ্টিত লগ হৈছিল AIDFত যোগদান কৰিব পাৰে এনেধৰণৰ আনকি ৰাজনৈতিক চৰ্চা এটা হৈছিল নোহোৱা নহয় এটা কথাটো হৈছে AIDFত নহয় অসম গণ পৰিষদ কিয় আচলতে এই প্ৰশ্নটো আহিব পাৰ্থ আপুনি যদি চাই গোটেই আব্দুল খালেকৰ ৰাজনৈতিক পৰিক্ৰমাটো যদি চাই যোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰে পৰা অসম গণ কংগ্ৰেছ দলত আব্দুল খালেক প্ৰায় এলাগী হৈ পৰাটো প্ৰায় নিশ্চিত হৈছিল আৰু তাৰ মূল কাৰণটোৱে হৈছে তেওঁৰ যিটো সমষ্টি বৰপেটা সংসদীয় সমষ্টিত আব্দুল খালেকে গণভিত্তি প্ৰায় হেৰুৱাই পেলাইছিল যিটোক লৈ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব বা কেন্দ্ৰীয় নেতৃত্ব তেওঁৰ ওপৰত অসন্তুষ্ট হৈ আছিল আৰু এই কথাটোক লৈ আব্দুল খালেকে সমষ্টিত নিজৰ স্থিতি সবল কৰাৰ পৰিৱৰ্তে তেওঁ আন এক ৰাজনৈতিক সংস্থাপন বিচৰাৰ পৰিলক্ষিত হৈছিল আৰু সেই সময়তেই আব্দুল খালেকে অসম গণ পৰিষদত যোগদান কৰিব এনেকুৱা ধৰণৰ এটা ব্যাপক চৰ্চা সকলো দিশতেই ওলাইছিল চৰ্চা চলিছিল আৰু সেই সময়ত বাৰে বাৰে আব্দুল খালেকে যদিও বিষয়টো অস্বীকাৰ কৰিছিল কিন্তু সেই বিষয়টো মাজে মাজে আপোনাৰ ভুমুকি মৰা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যিহেতু অসম গণ পৰিষদে বৰপেটা সমষ্টিৰ এইবাৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি নিশ্চিত হ'ল তেতিয়া আব্দুল খালেকৰ পৰিৱৰ্তে অসম গণ পৰিষদে যে আন প্ৰাৰ্থী দিব সেইটো নিশ্চিত হৈছিল আৰু সেইটো নিশ্চিত হোৱাৰ লগে লগে আব্দুল খালেক কিছু সময়ৰ বাবে ৰৈ যাবলগীয়া হৈছিল কাৰণ যিহেতু পূৰ্বৰ সমষ্টিটোৰ যিটো পেটাৰ্ণ আছিলে সেই পেটাৰ্ণ সলনি হ'ল আৰু সমষ্টিটো ভাৰতীয় জনতা পাৰ্টি বা তেওঁলোকৰ মিত্ৰ দলৰ জয়টো প্ৰায় নিশ্চিত হ'ল তেতিয়া আব্দুল খালেকক সেইগৰাকী প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদে বাছি নল'লে আৰু সেই কথাটো আব্দুল খালেকে গম পোৱাৰ পাছত তেওঁ সেই অগপত যোগদানৰ যিটো প্ৰসংগ সেইটোৰ পৰা আঁতৰি আহিল কিন্তু যেতিয়া কংগ্ৰেছেও তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিলে তাৰ সমান্তৰালকৈ তৃণমূল কংগ্ৰেছ বা আন দললৈ যোৱাৰ যি তেওঁ চেষ্টা কৰিছিল সেইসমূহ যেতিয়া বিফল হ'ল তেতিয়া তেওঁ পুনৰ অগপলৈ আচলতে ঘূৰি আহিবলৈ বিচাৰিছে যেন এনেকুৱা ধৰণৰ এটা ভাৱ হয় কিন্তু পুনৰ এবাৰ কম
যোৱা এসপ্তাহৰ ভিতৰত আব্দুল খালেকৰ যিসমূহ কাৰুকাৰ্য বিশেষকৈ AIDFৰ বিধায়কৰ সৈতে তাকো কৰিমুদ্দিন বৰভূঞাৰ দৰে AIDFৰ ষ্ট্ৰেটেজি বা নিৰ্মাণ কৰা এগৰাকী বিধায়ক বা AIDFৰ ৰণনীতি প্ৰস্তুত কৰা এগৰাকী বিধায়ক দলটোৰ সাধাৰণ সম্পাদকৰ সৈতে বৈঠকত বহা ইফতাৰ পাৰ্টি কৰা তাৰ পাছত কংগ্ৰেছ নেতৃত্বক গালি পৰা আৰু তাৰ পাছত কেচি বেণুগোপালক সাক্ষাৎ আৰু তাৰ পূৰ্বে অগপ নেতৃত্বৰ সৈতে বৈঠক এই গোটেই বিষয়টো আচলতে এক ৰহস্য ঘন হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে আৰু কিন্তু যদি আপুনি চৰ্চালৈ চাই তেতিয়াহ'লে এইবাৰ আব্দুল খালেকক লৈ চলা চৰ্চাটো হৈছে তেওঁ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা হ'ব অসম গণ পৰিষদ। ৰাণা এটা প্ৰশ্ন কৰিম আৰু তাৰপিছত আপোনাক বিদায় দিম। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাষ্য প্ৰদান কৰিছিল আব্দুল খালেক সন্দৰ্ভত আব্দুল খালেকৰ সৈতে যোগাযোগ হোৱা নাই বা আব্দুল খালেকো যোগাযোগ কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীৰ পৰা গ্ৰীণ ছিগনেল লাভ নকৰাৰ বাবে আচলতে বিজেপিৰ পৰিৱৰ্তে অসম গণ পৰিষদ নেকি? প্ৰথম অৱস্থাত তেওঁৰ বিজেপিয়ে টাৰ্গেট আছিল নেকি? কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যিহেতু গ্ৰীণ ছিগনেল তেওঁ এতিয়ালৈকে লাভ কৰা নাই তাৰ বাবে আচলতে মিত্ৰ দল অসম গণ পৰিষদ এনেধৰণৰ হ'ব পাৰে নেকি? না পাৰ্থ এটা কথা আপুনি চাব লাগিব যে ভাৰতীয় জনতা পাৰ্টীয়ে এটা বস্তু ইয়াত অসমত এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বিচাৰিছে যে সংখ্যালঘুৰ দল কংগ্ৰেছ দল আৰু যিসকল হিন্দু নেতা আছে তেওঁলোকৰ দল হ'ল ভাৰতীয় জনতা পাৰ্টি, যাৰ কাৰণে ইজনৰ পাছত সিজন হিন্দু সম্প্ৰদায়ৰ কংগ্ৰেছী বিধায়কে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ সমান্তৰালকৈ বিজেপিয়ে আৰু এটা ষ্ট্ৰেটেজিও লৈছে, যিসকল সংখ্যালঘু মূলৰ নেতা তেওঁলোকক যিহেতু বিজেপিয়ে আদৰি লোৱা নাই আৰু সেইসকলক অসম গণ পৰিষদৰ সংস্থাপিত কৰাৰো এক কৌশল ইতিমধ্যেই বিজেপি দলে গ্ৰহণ কৰিছে। সেয়া আপুনি ৰহিম জিব্ৰানৰ কথাই কওক বা তেনেধৰণৰ নেতাসকলৰ আপুনি কথা ক'ব পাৰে, জাবিৰ ইছলামৰ কথাও আপুনি ক'ব পাৰে। তেওঁলোক বিজেপিলৈ তেওঁলোক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হোৱা স্বত্তেও তেওঁলোকক বিজেপিত নিদি তেওঁলোকক অসম গণ পৰিষদৰ তাৰ মাজতে আজিৰ দিনটোত এগৰাকী প্ৰাক্তন বিধায়ক বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তেখেতেও ইতিমধ্যে বিভিন্ন ধৰণৰ অভিযোগ আনিছে বিজেপিৰ প্ৰতি। হয়, গতিকে সেই দিশটোৰ পৰা আপুনি যদি চাই সংখ্যালঘু সম্প্ৰদায়ৰ যিকোনো নেতাকে আচলতে যিসকল মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বা যিসকলে কংগ্ৰেছৰ পৰা আঁতৰি আহিব বিচাৰে বা তেওঁলোকক লৈ পেলাই যিটো ৰণনীতি প্ৰস্তুত কৰা হৈছিলে সেইটো আৰু সেই হিচাপেই দলটো হ'ব বিজেপিৰ বিকল্প দলটো অসম গণ পৰিষদ। আৰু সেইকাৰণেই ইজনৰ পাছত সিজন সংখ্যালঘু নেতা যিসকলে কংগ্ৰেছত তিষ্ঠিব পৰা বা কংগ্ৰেছত তেওঁলোক থাকিব নাই বিচৰা, তেওঁলোক যিসকল মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ তেওঁলোকক বিজেপিৰ পৰিৱৰ্তে অগপত সংস্থাপন কৰাৰ যিটো নীতি আছে তাৰেই এটা অংশ হ'ব পাৰে বুলি আপুনি নিশ্চিতভাৱে ক'ব পাৰে। গতিকে আব্দুল খালেকে যিহেতু বিজেপিত তেওঁ যোগদানৰ কোনো সম্ভাৱনা নাই, মুখ্যমন্ত্ৰীয়ে পোন চাপেই নস্বাত কৰিছে গোটেই বিষয়টো আৰু সেই দিশৰ পৰা চাবলৈ গ'লে অসম গণ পৰিষদ হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।